নৱজ্যোতি পুথিভঁৰালৰ সৌজন্যত বৰপাথৰী পানীগাঁৱৰ সমূহ ৰাইজৰ সহযোগত ৰঙালী বিহু উদযাপন। নৱজ্যোতি পুথিভঁৰালৰ প্ৰাংগণত নৱজ্যোতি পুথিভঁৰালৰ সৌজন্যত বৰপাথৰী পানীগাঁৱৰ সমূহ ৰাইজৰ সহযোগত এদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত পুৱা চিত্ৰাংকন, কুইজ প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, বিহুগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ খেল-ধেমালিৰ পুৰস্কাৰ বিতৰণি হৈ সন্ধিয়া বন্তি প্ৰজ্বলনো পুথিভঁৰালৰ সদস্যসকলৰ দ্বাৰা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু পুথিভঁৰালৰ জ্যেষ্ঠ সদস্য তথা উপদেষ্টা প্ৰয়াত তুলন চন্দ্ৰ বাৰিকদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ সম্বৰ্ধনা অনুষ্ঠান হৈ মঞ্চ উদ্বোধন কৰে পাখিমৰীয়া জামুগুৰি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী সংগীতা ভূঞা। ইয়াৰ উপৰিও বিশিষ্ট অতিথি হিচাপে দেওধৰ পঞ্চায়তৰ সভাপতি ৰক্তিম জ্যোতি বৰা উপস্থিত থাকে। পুথিভঁৰালৰ যুৱক-যুৱতীসকলৰ জৰিয়তে মঞ্চ উদ্বোধনী হোৱাৰ পিছত মুখ্য আকৰ্ষণ হিচাপে চিন্ময় অনুৰাগ আৰু অংকিতা কাকতিৰ দ্বাৰা সংগীত পৰিৱেশন হৈ অনুষ্ঠানটিৰ সফল সামৰণি পৰে। নগাঁৱৰ পৰা আছিক আহমেদৰ ৰিপৰ্ট, JNKD নিউজ। আগন্তুক ৰঙালী বিহু যি আমাৰ হৈ গৈছে 1, 2 আৰু 3 বহাগ, এই 3টা দিনত আমাৰ বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হৈছিল। আজি 17 বহাগ 1 মে, আজি আমাৰ বাইনাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন হৈছিল। দিনটোত বিভিন্ন ধৰণৰ সুকুমা কলা প্ৰতিযোগিতাবিলাক হৈছিলে। গতিকে ৰঙালী বিহুৰ পলম কৰি হ'লেও সকলোকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ। লগতে আপোনালোককো আমি আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ 4 দিনীয়া কাৰ্যসূচী আছিল। আজি আমাৰ অন্তিম দিনৰ যিখিনি কাৰ্যসূচী আছিল সেইখিনি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছিল, পুৰস্কাৰ বিতৰণ আছিল, সেইখিনি হৈ গ'ল। সন্ধিয়া আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠান আছিলে, বন্তি প্ৰজ্বলন। লগতে আমাৰ এইখন বৃহত্তৰ বৰপাথৰী পানীগাঁৱৰ যুৱ বন্ধু, যুৱকসকলৰ অভিভাৱক এজন আমি হেৰুৱাইছিলোঁ, প্ৰয়াত তুলন চন্দ্ৰ বাৰিকদেৱ। তেখেতৰ স্মৃতিটো আমি এই বন্তি প্ৰজ্বলন আজি কৰিলোঁ। অলপ খন্তেক আগতে হৈ গৈছে। লগে লগে সন্ধ্যা আমাৰ মঞ্চ উদ্বোধনৰ পৰা আদি কৰি গাঁৱৰ যুৱক-যুৱতীসকলৰ দ্বাৰা বিহু নৃত্য, হুঁচৰি নৃত্য আদি এনেকুৱা অনুষ্ঠানৰ অন্তত আমি আমন্ত্ৰিত কৰি অনা কণ্ঠশিল্পী চিন্ময় অনুৰাগ আৰু অংকিতা কাকতিৰ গীতৰ অনুষ্ঠান আছে। গতিকে এই অনুষ্ঠানটো সুকলমে যাবৰ বাবে আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আপোনালোকৰ আহি এই আমাৰ মাজত এই সময় দিয়াৰ বাবে আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।